সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। পবিত্ৰ শ্ৰীমদ ভাগৱত গীতা, পবিত্ৰ 4 বেদ, পবিত্ৰ কোৰাণ শ্বৰীফ, পবিত্ৰ বাইবেল, পবিত্ৰ গুৰু গ্ৰন্থ চাহিব আৰু কবীৰ চাহাবৰ পবিত্ৰ বাণীত লুকাই থকা গৃহ ৰহস্য অৰ্থাৎ তত্ত্বক জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, কি নাম আপোনাৰ? মোৰ নাম হৰিপ্ৰসাদ দাস। ছাৰ, আপুনি ক'ৰ পৰা আহিছে? মই মৰিগাঁও জিলাৰ পৰা আহিছোঁ। ছাৰ, আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই নাম লৈছিলোঁ
2020 আগষ্ট মাহত। আৰু তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কেনেধৰণৰ ভক্তি সাধনা কৰি আছিল? মই তেখেতৰ পৰা নাম লোৱাৰ আগতে মই বিষ্ণু সাধক আছিলোঁ, কৃষ্ণ সাধক আছিলোঁ। মই দেৱ দেৱী পূজা সেৱা কৰি আছিলোঁ। আৰু সেই সাধনাবোৰ আপুনি কিমান বছৰ ধৰি কৰি আছিল? সেই সাধনা মই মোৰ জনাৰ পৰা ধৰি দেউতাহঁতৰ লগতে মই এইবিলাক সাধনা কৰি আছিলোঁ। আপুনি যিহেতু জনালে যে আপুনি আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা সেই সাধনা কৰি আছিলে, সেই সাধনাবিলাক কৰি থকা স্বত্তেও আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই গম পালোঁ যে ইমান সাধনা কৰাৰ পিছতো মোৰ এটা ল'ৰা আছিল। ল'ৰাটোৰ এনেকুৱা এটা ৰোগ হৈছিল, যিটো ৰোগৰ কাৰণে মই বহুত দেৱ দেৱীক পূজা কৰিলোঁ, বলি বিধান কৰিলোঁ, বহুত পূজা সেৱা কৰিও মই কোনো লাভ নাপালোঁ। যেতিয়া লাভ নাপালোঁ তেতিয়া মোৰ অন্তৰত এনেকুৱা এটা ভাৱ হ'ল যে ইমান পূজা সেৱা কৰাৰ পিছতো কিয় মোৰ ভক্তি লাভ হোৱা নাই। এই লাভৰ কাৰণে মই চিন্তা কৰি চালোঁ যে ৰোগো ভাল হোৱা নাই। তেতিয়া মই মনতে ভাবিলোঁ যে ঈশ্বৰ আছেনে নাই। এই ঈশ্বৰ আছেনে নাই শব্দটো মোৰ মনত যেতিয়া আহি গ'ল, তেতিয়া মই এদিন অকস্মিত মোৰ ছোৱালী এজনীয়ে মোক এখন জ্ঞান গংগা কিতাপ দিলে। মই ছোৱালীজনীক ক'লোঁ যে মোৰ এই জ্ঞান আৰু পঢ়িবলৈ দৰকাৰ নাই, কাৰণ মই ইয়াত থাকি মোৰ বেছি জ্ঞান আছে। এই কথাখিনি মই কোৱাৰ পিছত অলপ দিনৰ পিছতে মোৰ মনত এনেকুৱা এটা লাগিলে যে মই কিয় কিতাপখন নপঢ়িলোঁ, এই কিতাপখন ক'ত পাম। এই কথাটো মই চিন্তা কৰি পেলাই এদিন ছোৱালীজনীক সুধিলোঁ যে আয়ো কিতাপখন কি কৰিলি? ছোৱালীজনীয়ে ক'লে কিতাপখন মই লগৰ ছোৱালীৰ পৰা লৈ আহিছিলোঁ, মই দি থৈ আহিলোঁ। এতিয়া মই মনে মনে ভাবিলোঁ যে মই এটা ভাল বস্তু পাই পেলাই মই হেৰুৱাই দিলোঁ, এই কিতাপখন মই ক'ত পাম। তেতিয়া সন্ত ৰামপালজী মহাৰাজৰ শিষ্য এজনে মোক গৈ পেলাই এই কিতাপখন দিলে। মই কিতাপখন পঢ়িলোঁ। এই কিতাপখন পঢ়ি গম পালোঁ যে ভগৱান প্ৰকৃততে বেলেগ হয়। আমি দেৱতা পূজা কৰি আছোঁ, ব্ৰহ্মা বিষ্ণু মহেশ্বৰ পূজা কৰি আছোঁ। এই পূজাৰ দ্বাৰা আমাৰ কোনো ভক্তি সাধনা আমাৰ ঠিক নহয়, গতিকে আমি ইয়াৰ ফল পোৱা নাছিলোঁ। যেতিয়া পৰমপিতা পৰমেশ্বৰ চৰণত যেতিয়া ভক্তি আৰম্ভ কৰিলোঁ, তেতিয়াৰ পৰা মোৰ ল'ৰা আৰু ৰোগ ব্যাধি নোহোৱা হ'ল আৰু ঘৰৰ সকলোখিনি আপোনাৰ ভাল হৈ গ'ল। আপুনি তেখেতৰ শৰণ ক'ত লৈছিলে? আপুনি ক'ত নাম দীক্ষা লৈছিলে? মই নাম লৈছিলোঁ গুৱাহাটী নামদান চেণ্টাৰত। আৰু আপুনি পৰম্পৰাগত যিবিলাক আগতে সাধনা কৰি আছিলে, সেই সাধনাবোৰৰ পৰা কেনেধৰণৰ লাভ পাইছিলে সেই সন্দৰ্ভত অলপ জনাওকচোন। সেই সন্দৰ্ভত মোৰ লাভ তেনেকুৱা নাছিলে। মই শংকৰ মাধৱৰো পূজা সেৱা কৰিছিলোঁ, শংকৰ মাধৱকে গুৰু মানিছিলোঁ। তেওঁলোকৰ নাশবান, আজি তেওঁলোক এই পৃথিৱীত নাই। যেতিয়া তেওঁলোক আছিল তেতিয়াতো আমি জন্মই হোৱা নাছিলোঁ, কিন্তু আমি তেওঁ সাধনাবিলাক আমি গুৰু ধৰি পেলাই মানিছিলোঁ যদিও আমাৰ কোনো কামত অহা নাছিল। কিন্তু মই চিন্তা কৰিছোঁ যে ভাবিছোঁ যে ভগৱন্ত পুৰুষজন কেনেকুৱা বা ক'ত পোৱা যাব। এই কথাটো ভাবি যেতিয়া মই জ্ঞান গংগাখনত পঢ়িলোঁ, তেতিয়াহে মই বুজি পালোঁ যে আচল ভগৱান বেলেগ হয়। তেতিয়াৰ পৰা মই সেই ভগৱানৰ চৰণলৈ আহিলোঁ। তেতিয়াৰ পৰা মোৰ সকলোখিনি ঠিক হৈ গৈছে। আপুনি বৰ্তমান যি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ যি সাধনা কৰি আছে, ইয়াৰ দ্বাৰা কেনেধৰণৰ লাভ পাইছে? আপুনি শাৰীৰিকে হওক বা আৰ্থিকভাৱে হওক বা আপোনাৰ পাৰিবাৰিক কেনেধৰণৰ লাভ পাইছে জনাওকচোন অলপ। এক নম্বৰতে লাভ হৈছে, চাওক মোৰ যিটো ল'ৰা, এই ল'ৰাটো আপোনাৰ বহুত টকা মই খৰচ কৰিলোঁ, বহুত দেৱ দেৱী পূজা সেৱা কৰিলোঁ, বলি বিধান কৰিলোঁ, কিন্তু তাত মোৰ একো ফলৱতী নহ'ল। যেতিয়া মই বিনা হেৰিয়ত আপোনাৰ সন্ত ৰামপালজী গুৰু মহাৰাজৰ চৰণত নাম দীক্ষা লৈ তেওঁৰ চৰণৰ যেতিয়া নিয়ম নীতি কৰিবলৈ ল'লোঁ, তেতিয়াৰ পৰা ধৰি সকলোখিনি ৰোগ নাশ হৈ গ'ল। আৰু মোৰ ঘৰত তেতিয়াৰ পৰা ধৰি এটা সুন্দৰ পৰিৱেশ আহিলে, আত্মা সুস্থ হৈ থাকে, চিন্তা ভাৱনা সকলোখিনি একমাত্ৰ ভগৱানৰ বাহিৰে আমি অন্য চিন্তা কৰিবলৈ আমাৰ সময় নাথাকে। আপুনি যিহেতু জনাইছে যে আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে, কিন্তু আপুনি কৈছে যে সন্ত ৰামপাল গুৰুমহাৰাজৰ আগতে আপুনি যিবিলাক সাধনা কৰি আছিলে সেই সাধনাবিলাক ভুল হয়, শাস্ত্ৰ বিৰোধ হয়, আৰু আপুনি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ কথাও কৈছে। সেই শাস্ত্ৰত এনেকুৱা কি প্ৰমাণ আছে যে তেওঁলোকে নাশবান হয়, তেওঁলোক অজৰ অমৰ নহয়, এনেকুৱা কিবা প্ৰমাণ দিব পাৰিব আপুনি? এইটো আছে দেৱী পুৰাণৰ ৩য় স্কন্ধত ১২৩ নম্বৰ পৃষ্ঠাত লিখা আছে। স্বয়ং আপোনাৰ বিষ্ণুৱে কৈ আছে যে আই আপুনি হৈছে জগত জননী, প্ৰকৃতি দেৱী, আপুনি সনাতনী, আপুনি সদায় বিদ্যমান, কিন্তু আমি নাশবান। আপোনাৰ পুত্ৰ মই বিষ্ণু, ব্ৰহ্মা আৰু শিৱ, এই তিনিজন আপোনাৰ পুত্ৰ। আমাৰ জন্ম আবিৰ্ভাৱ আৰু মৃত্যু তিৰুভাৱ হৈ থাকে। দেৱী পুৰাণত আছে, আপোনালোকে দেৱী পুৰাণখন চাওক। আৰু আপুনি এনেকুৱা কি প্ৰমাণ দিব বিচাৰিব যে আমাৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তি সাধনা আৰু লগতে আমাৰ অসমৰ যিবিলাক শ্ৰদ্ধালু আধ্যাত্মিক গুৰু আছে, তেওঁলোকৰ মাজত কি পাৰ্থক্য কি আচলতে? সন্ত ৰামপাল গুৰুমহাৰাজৰ যি ভক্তি সাধনা আৰু লগতে এইসকল ধৰ্মগুৰুৰ পাৰ্থক্যটো কি? পাৰ্থক্য এইটোৱেই
চাওক আজি সন্ত ৰামপালজী মহাৰাজে যিখিনি শাস্ত্ৰৰ সন্মত জ্ঞান দিছে, শাস্ত্ৰ অনুকূল ভক্তি দিছে, শাস্ত্ৰ অনুকূল, তেওঁ শাস্ত্ৰৰ বিপৰীতে এটা শব্দও কোৱা নাই। কিন্তু আমি যি সাধনা কৰি আছোঁ এইটো উল্টা ভক্তি সাধনা কৰি আছোঁ। ভগৱান পুজিবলৈ দিছে কিন্তু আমি কি কৰিছোঁ, দেৱতা পুজি আছোঁ। এইখিনিতে ডিফাৰেঞ্চ আছে। আৰু অন্য কি লাভ পাইছে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত? সন্ত মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ এবাৰ আপোনাৰ মৃত্যুৰ এটা মানে ধৰি লওক, যেতিয়া মোৰ বয়স 50 বছৰ আছিলে তেতিয়া মোৰ মৃত্যুৰ এটা সময় আহিছিলে। গুৰুদেৱে কৈছিলে যে মৃত্যুৰ যদি কিবা কাৰণত হয় তেতিয়াহ'লে মোৰ ৰূপতে কাল যায়। এই কথাটো কিন্তু মোৰ ধ্যানত আছিলে। সেইদিনাখন মোৰ অত্যন্ত অসুখ আছিলে। অসুখৰ মাজতে এজন বগা ড্ৰেছ পিন্ধি পেলাই লৈ আপোনাৰ এজন আহি পেলাই লৈ মোৰ হাতত ধৰি পেলাই লৈ এটা নিৰ্দিষ্ট জেগালৈ মোক টানি লৈ গৈ আছে, এটা সৰু ফুটা দি। সেই ফুটা দি পাৰ কৰি লৈ গ'লে সেইফালেদি আপোনাৰ কি আছে মই নাজানো। তেনেকুৱাতে মোৰ মনটোত এনেকুৱা এটা ভাৱ আহিলে যে মোক মালাডাল লাগে। মই তেতিয়া আমাৰ ভগতমতী ক'লোঁ, ভগতমতী মোক মালাডাল দিয়া। তৎমুহূৰ্তত মালাডাল যেতিয়া মোৰ হাতত লগাই দিলে, মই তেতিয়া গুৰু মহাৰাজৰ চৰণত যি মন্ত্ৰ দিছিল সেই মন্ত্ৰ 2-3 বাৰ টান দিয়াৰ লগে লগে চাটকৈ আপোনাৰ কাল নোহোৱা হৈ গ'ল। এতিয়া মই ভাবিছিলোঁ যে গুৰু মহাৰাজে সত্য কথা কৈছে, এই পৃথিৱীত তেওঁ ভাই আৰু কোনো নাই। গতিকে আমি মানুহ হয়, আমি শুদ্ধ জীৱ হয়, আমি তেওঁৰ চৰণলৈ গৈ আমি আত্মা কল্যাণ কৰিব লাগে। আৰু অন্য কিবা লাভ পাইছে নেকি ছাৰ আপুনি তেনেকুৱা? অন্য চাওক, আৰ্থিক দিশত আগতে মই বহুত পৰিশ্ৰম কৰি আছিলোঁ, কিন্তু মালিকৰ চৰণত অহাৰ লগে লগে মোৰ আৰ্থিক অৱস্থাটো বহুত সুচল। চব দয়াত তেওঁৱেই, তেওঁ দয়াসাগৰ, কৰোণাসাগৰ, কৃপাসাগৰ। গতিকে তেওঁ কৃপাতেই আমি সকলো বিদ্যমান। আমি এই কথাটো নাজানো যে আমি নিজৰ চিন্তাত আমি নিজেই কৰিছোঁ বুলি ভাবি থাকোঁ, কিন্তু একচুৱেলি স্বয়ং পৰমাত্মাৰ কৃপাতহে আমি জীয়াই আছোঁ। তেওঁৰ চৰণত সম্পূৰ্ণ আমি দেহ মন প্ৰাণ সমস্ত ত্যাগ কৰি তেওঁৰ চৰণত আমি দাস হ'ব লাগিব, তেতিয়াহে আমাৰ আত্মাই শান্তি পাব। সেই শান্তিটো মই পাইছোঁ। আৰু আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰু মহাৰাজে পৰমাত্মা বুলি কাক স্বীকৃতি দিয়ে? আমাৰ গুৰু মহাৰাজে এইটোৱে প্ৰমাণ দিছে যে কবি চাহাবেই হৈছে পূৰ্ণ পৰমাত্মা। তেওঁৰ স্বৰূপতেই সন্ত ৰামপালজী মহাৰাজ এই পৃথিৱী ধামত এই নৰকৰ কুণ্ডত আহি আমাৰ আত্মাক উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ দিনে ৰাতিয়ে কষ্ট কৰি আছে। কিন্তু আমি মানৱে এই কথাখিনি অনুভৱ কৰিব পৰা নাই। আমাৰ অজ্ঞান আন্ধাৰত আমি ডুব গৈ আছোঁ। আমাৰ জ্ঞানৰ পোহৰ অহা নাই। এই জ্ঞানৰ পোহৰৰ কাৰণে আমি অধ্যয়ন কৰিব লাগিব গীতা, ভাগৱত, জ্ঞান গংগা, জীৱনৰ সুগম পথ, ভক্তিৰ পৰা ভগৱানলৈ, এই সমস্ত শাস্ত্ৰ প্ৰমাণ সহ আপোনালোকে যেতিয়া দেখিব, চাব, পাব, তেতিয়া তেওঁ আপোনালোকৰ অন্তৰত কান্দি উঠিব যে আমি ইমান দিন কিয় এই শাস্ত্ৰসমূহ পোৱা নাছিলোঁ। ইয়াতে দেখোন পৰমাত্মা সাক্ষাৎ সাকাৰ হৈ আছে, কিন্তু হিন্দু শাস্ত্ৰই কৈ আছে যে ভগৱান নিৰাকাৰ। ভগৱান যদি নিৰাকাৰ তেতিয়াহ'লে আমি ব্যৰ্থ পূজা কিয় কৰি আছোঁ? আমাৰ এই অজ্ঞান আধাটো আমাক কালে নাশ কৰি আছে। এই কালৰ হাতৰ পৰা বচাবৰ কাৰণে পৰমাত্মাই এই পৃথিৱী ধামলৈ আহিছে আমাৰ আত্মাক উদ্ধাৰ কৰিবৰ কাৰণে। আজি আপুনি যিহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণত থাকি যেনেধৰণে লাভ পাবলৈ সক্ষম হৈছে, আমাৰ অসমত এনেকুৱা বহু দৰিদ্ৰ লোক আছে যিসকলে নেকি আৰ্থিক দিশত বহুত দুৰ্বল, তেওঁলোকে বহুত মাৰাত্মক ৰোগত আক্ৰান্ত হৈ আছে, কষ্ট ভুগি আছে, চিকিৎসা কৰিব পৰা নাই, উন্নত মানৰ চিকিৎসা নকৰাৰ বিনিময়ত কোনোবাই হয়তো মৃত্যুৰ সৈতে যুঁজি আছে। গতিকে এই ক্ষেত্ৰত সেইসকল ব্যক্তিক আপোনাৰ দৰে উপকৃত কৰিবৰ কাৰণে তেওঁলোকে আপোনাৰ দৰে লাভ যদিহে পায় কেনেকৈ প্ৰাপ্ত কৰিব পাৰিব, সেই সন্দৰ্ভত কি বাৰ্তা দিব বিচাৰে? মোৰ এটা প্ৰাৰ্থনা, কাৰণ এইটোত মই নিজেই ভুক্তভোগী, মই নিজেই প্ৰমাণ পাইছোঁ যে তেওঁ হৈছে সমস্ত জীৱৰে গৰাকী। ৰোগ ব্যাধি দিয়া মেলা ধন ঐশ্বৰ্য বিভূতি সকলো গৰাকী তেওঁ হয়। যদি কোনোবা শ্ৰদ্ধাৱান লোকে আজি এই হেৰিয়ত চাই আছে, আপোনালোকে মোৰ অনুভৱ আপোনালোকৰ অনুভৱৰ লগত মিলাওক যে তেওঁ এদিন এনেকৈ দুখী হৈ আছিলে, কিন্তু মই আজি সুখী হৈ পেলাই লৈ আপোনালোকক সেই দুখৰ পৰা মুক্ত কৰিবৰ কাৰণে জ্ঞান মাৰ্গলৈ যাবৰ কাৰণে আধ্যাত্মিক জ্ঞান অধ্যয়ন কৰক, পুথি পঢ়ক, তাৰ পৰা আপোনালোকে জ্ঞান পাব। এই জ্ঞানৰ মাধ্যমৰ মাজেদি ভগৱান কোন গম পাব। ভগৱানৰ চৰণলৈ অহাৰ পিছত আপোনালোকৰ কোনো ৰোগ নাথাকে। ভগৱানে ৰোগ কাটিব পাৰে, ভগৱানৰ বাহিৰে বেলেগে এই কাম কোনেও কৰিব পৰা শক্তি এই পৃথিৱীত নাই।
ছাৰ আৰু এটা কথা জানিব বিচাৰিম, যিহেতু আপোনালোকৰ সন্ত ৰামপাল গুৰু মহাৰাজৰ আমি ভক্তসকলৰ যেতিয়া অনুভৱ আমি টিভিত প্ৰত্যক্ষ কৰোঁ, টিভি চেনেলতে হওক বা বিভিন্ন ছ'চিয়েল মিডিয়াত, তেওঁলোকে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বহু নিচাসক্ত ব্যক্তিয়ে মানে নিচা ত্যাগ কৰিবলৈ সক্ষম হৈছে। এই কথাষাৰ ছাৰ কিমান দূৰ সত্য? আচলতে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে এনেকুৱা সম্ভৱ নে যে নিচা ত্যাগ কৰিব পাৰে? হয়, আপুনি যিটো কথা সুধিছে এইটো সত্য কথা। ময়ো নিচা কৰিছিলোঁ। ময়ো এজন মুহগল মানুহ। কিমান বছৰ ধৰি কৰিছিলে আপুনি? মই প্ৰায় 6-7 বছৰ ধৰি মুহগল কৰি আপোনাৰ নিচা কৰি আছিলোঁ। মই মদু খাইছিলোঁ, ভাঙো খাইছিলোঁ, চেধা বিড়ি, কাৰণ মুহগল মানুহ জানেই আমি চব খাওঁ। কিন্তু মালিকৰ চৰণলৈ অহাৰ লগে লগে মালিক হৈছে হৰি, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ মালিক হৈছে হৰি। হৰি শব্দ অৰ্থ হৈছে হৰণ। তেওঁ কিয়া কৰিছে মোক, কিয়া কৰি পেলাই এই বেয়া বস্তুবিলাক নাশ কৰিছে। তেওঁ চৰণলৈ অহাৰ লগে লগে যিমানবিলাক জুৱাৰী ভাঙুৱাৰী মদাহী আছে সকলোৱে পৰিত্ৰাণ পাব। তেওঁ চৰণলৈ আহি আত্মা কল্যাণ কৰিব লাগে। আচলতে সন্ত ৰামপাল গুৰু মহাৰাজে আপোনালোকক কেনেধৰণৰ ভক্তিবিধি প্ৰদান কৰে যাৰ দ্বাৰা নেকি আপোনালোকে ইমানবোৰ লাভ পাবলৈ সক্ষম হৈছে আৰু নিচা ত্যাগ কৰিবলৈকো সক্ষম হৈছে বহু ভক্তই? কৈছে আত্মা যেতিয়া ভগৱানৰ লগত লীন হয়, আত্মাই যেতিয়া ভগৱানক চিনি পায়, আত্মাই তেতিয়া বেয়া বস্তুৰ পৰা আঁতৰত থাকে। আত্মা শুদ্ধিত কৰিবৰ কাৰণে পৃথিৱীখন তৈয়াৰ কৰিছে ভগৱানে। ইয়াত যদি সংস্কাৰ হ'ব নোৱাৰে আৰু সংস্কাৰ হোৱা জেগা নাই, সেইকাৰণে আত্মা ইয়াতে সংস্কাৰ হৈ মানুহে পুণ্য, আমি যি জেগাৰ পৰা আহিছিলোঁ, আমি সৎলোকৰ পৰা আহিছোঁ, কিন্তু আমি এইটো কথাও নাজানো আমি জীৱশ্ৰেষ্ঠ মানুহ হৈ আমাৰ জ্ঞান শূন্য হৈ আছোঁ। সেইকাৰণে আমি অধ্যয়ন কৰি পেলাই লৈ জ্ঞান গংগা পঢ়ি পেলাই লৈ জ্ঞান অৰ্জন কৰি পেলাই লৈ আমাৰ আত্মাক কল্যাণ কৰিব লাগে। ছাৰ, আপুনি জনালে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আপুনি বিভিন্ন প্ৰকাৰে লাভ পাইছে। আপুনি আৰ্থিকভাৱে হওক, শাৰীৰিকভাৱে হওক, আপুনি বিভিন্ন প্ৰকাৰৰ লাভ পালে। যদিহে কোনো ব্যক্তিয়ে সহজভাৱে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হ'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব ছাৰ? চাওক, আজিকালি মোবাইলৰ যুগ, গতিকে মোবাইলত ছ'চিয়েল মিডিয়াৰ থ্ৰুৱেদি বহুত সন্ত ৰামপালজী মহাৰাজৰ সৎসং আহি আছে। এই সৎসংগত চাওক আৰু জ্ঞান বুজক। জ্ঞান বুজি তেওঁৰ সৎসংগতে এটা তলত নম্বৰ আহিয়ে থাকে। সেই নম্বৰটোত আপোনালোকে প্ৰেছ কৰক। প্ৰেছ কৰাৰ লগে লগে আপোনালোকে নিৰ্দিষ্ট জেগা পাই যাব, যিকোনো এখন নামদান চেণ্টাৰত বিনামূলীয়াকৈ নাম গ্ৰহণ কৰিব পাৰিব। ধন্যবাদ থাকিল ছাৰ। নমস্কাৰ। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ, যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান, যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। সমাগম আৰম্ভ হৈছে। যি 5 দিনীয়া এই সৎসংগ চলিব, এয়া কি উপলক্ষে হৈছে আজি পোনপ্ৰথমে অলপীয়াৰ তথ্য দিম। তাৰপিছত পৰমাত্মাৰ মহিমাৰ সৈতে পৰিচিত কৰাম। এই যে সৎসংগ আৰম্ভ হৈছে, এয়া কি উপলক্ষে হৈছে? আত্মাই পৰমাত্মাক বিচাৰি ফুৰিছে বহুত বছৰ বছৰ ধৰি, হাজাৰ কোটি যুগৰ পৰা লাগি আছে। আৰু আমি আমাৰ সৎগ্ৰন্থত এইবোৰো পঢ়ি আহিছো যে যিয়ে সৎ সাধনা কৰে, মৰ্যাদাত থাকি সৎ ভক্তি কৰে, তেওঁলোক এনেকুৱা স্থানলৈ গুচি যায় য'ৰ পৰা প্ৰাণী উভতি আৰু কেতিয়াও সংসাৰলৈ নাহে। প্ৰমাণৰ বাবে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 1 পৰা 4 প্ৰমাণ দিছে যে তত্ত্বদৰ্শী সন্তৰ প্ৰাপ্তিৰ পিছত আৰু তত্ত্বদৰ্শী সন্ত কেনেকুৱা হ'ব ইয়াতো তাৰ প্ৰমাণ দিছে। যিয়ে দুটাকৈ উদমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ জানে, বিস্তাৰিতভাৱে জানে, তেওঁ তত্ত্বদৰ্শী সন্ত। তত্ত্বদৰ্শী সন্ত 4ৰ্থ অধ্যায়ৰ 34 নম্বৰ শ্লোকত কৈছে যে অৰ্জুন, তুমি তত্ত্বদৰ্শী সন্তৰ পৰা সেই তত্ত্বজ্ঞান প্ৰাপ্ত কৰা। গতিকে ইয়াত 15 নম্বৰ অধ্যায়ৰ 4 নম্বৰ শ্লোকত কৈছে যে তত্ত্বজ্ঞানৰ প্ৰাপ্তিৰ পিছত সেই তত্ত্বজ্ঞানৰ দ্বাৰা ই অজ্ঞানতাক কাটি, অৰ্থাৎ অজ্ঞানতা আঁতৰাই
তাৰ পিছত পৰমেশ্বৰৰ সেই পৰম পদৰ সন্ধান কৰিব লাগে, যলৈ যোৱাৰ পিছত সাধক আৰু কেতিয়াও সংসাৰলৈ উভতি নাহে। আৰু যি পৰমেশ্বৰে সংসাৰৰূপী বৃক্ষ ৰচনা কৰিছে, মানে সমগ্ৰ ব্ৰহ্মাণ্ড যিয়ে ৰচনা কৰিছে, কেৱল তেওঁৰেই ভক্তি কৰা। গীতাৰ জ্ঞানদাতা যিয়ে শ্ৰীকৃষ্ণৰ ভিতৰত প্ৰৱেশ কৰি কৈ আছে, তেওঁ ব্ৰহ্ম হয়, ক্ষৰ পুৰুষ। তেওঁ নিজৰ বিষয়ে কৈছে, তেওঁ নিজৰ বিষয়ে কৈছে যে অৰ্জুন, তোমাৰ আৰু মোৰ বহুত জন্ম হৈ গৈছে, তুমি নাজানা, কিন্তু মই জানো। মোৰ কৰ্ম আৰু জন্ম অলৌকিক, দিব্য। প্ৰমাণৰ বাবে শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ 2 শ্লোক 12, অধ্যায় নম্বৰ 4 শ্লোক 5 আৰু 9, অধ্যায় নম্বৰ 10 শ্লোক 2। এই গীতাৰ জ্ঞানদাতাই স্বয়ং কৈছে যে মোৰো জন্ম মৃত্যু হয়, মোৰ উপাসকৰো জন্ম মৃত্যু হয়, আৰু আপোনাৰো হয়। আজিলৈকে আমাৰ যিসকল ধৰ্মগুৰুৱে শ্ৰীকৃষ্ণৰ পূজাৰ আমাক বিধান কৰিছিলে, যদি আমি এইটো মানি চলো যে শ্ৰীমদ ভাগৱত গীতাৰ জ্ঞান শ্ৰীকৃষ্ণদেৱে কৈ আছে, এনেইটো সত্যতা আপোনালোকক কৈছেই এই দাসে শ্ৰীকৃষ্ণৰ ভিতৰত এই ক্ষৰ পুৰুষ মানে কাল জ্যোতিস্বৰূপী নিৰঞ্জন, যাক যোগী লোকসকলে ব্ৰহ্ম বুলি কয়, ঋষিসকলে যাক ব্ৰহ্ম বুলি কৈছিলে, তেওঁ কৈ আছে। আৰু তেওঁ 21 ব্ৰহ্মাণ্ডৰ স্বামী। আৰু শ্ৰীকৃষ্ণদেৱ বিষ্ণুদেৱৰ অৱতাৰ, শ্ৰীবিষ্ণু অথবা শ্ৰীকৃষ্ণ বুলি ভাবা। এওঁ কেৱল এখন ব্ৰহ্মাণ্ডৰ তিনি লোকৰ, পৃথিৱীলোক, স্বৰ্গলোক আৰু পাতাল লোক, এই তিনি লোকৰ কেৱল এটা বিভাগৰ প্ৰভু হয়, স্বামী। বিষ্ণুদেৱ শতগুণ বিভাগৰ, মানে শ্ৰীকৃষ্ণ বা বিষ্ণু কোৱা, আৰু ব্ৰহ্মাদেৱক ৰজগুণ বিভাগৰ মন্ত্ৰী অথবা চাহিব বুলি ভাবা, মালিক বুলি ভাবা, খোদা বুলি ভাবা। আৰু যি শ্ৰী শংকৰ, তেওঁ তমগুণ বিভাগৰ স্বামী অথবা প্ৰভু বুলি ভাবা। তেওঁ কেৱল ইমানৰে মালিক। গতিকে গীতাৰ জ্ঞানদাতাক আপোনালোকে যি বুলি ভাবিছিলে সেইটো ভাবিয়েই আগবাঢ়ক, সেইজন বুলি ভাবিয়ে আগবাঢ়া। তেওঁ কৈছে মোৰ জন্ম মৃত্যু হয়, আৰু সেইজন কোনোবা আন পৰমাত্মা, যাৰ শৰণলৈ গ'লে 18 নম্বৰ অধ্যায়ৰ 62 নম্বৰ শ্লোকত কৈছে, অৰ্জুন, তুমি সৰ্বভাৱেৰে সেই পৰমেশ্বৰৰ শৰণলৈ যোৱা, তেওঁৰ কৃপাতেই তুমি পৰম শান্তি আৰু সনাতন পৰম ধাম প্ৰাপ্ত কৰিবা। গতিকে ইয়াত আমি বুজিব লাগিব যে সেই পৰমাত্মা কোন, যাৰ বিষয়ে গীতাৰ জ্ঞানদাতাইও প্ৰমাণিত কৰি আছে। তেওঁৰ শৰণলৈ যোৱা, তেওঁৰ শৰণলৈ গ'লে সেই স্থান পাবা, যলৈ যোৱাৰ পিছত কেতিয়াও আৰু সংসাৰলৈ নাহা। সেয়া শাশ্বত স্থান। গতিকে এতিয়া যি প্ৰসংগ চলি আছে যে এই আত্মাই পৰমাত্মাক যুগ যুগ ধৰি বিচাৰি আছে, আৰু আমি আগৰ যদি ইতিহাস চাওঁ ঋষি মহৰ্ষিসকলৰ, তেওঁলোকে হাজাৰ হাজাৰ বৰ্ষ তপস্যা কৰিলে, সাধনা কৰিলে, অনুষ্ঠান কৰিলে যে ভগৱানক পাওঁ, কল্যাণ হওক। কিন্তু যদি তেওঁলোকৰ মাৰ্গ ঠিকেই থাকিলে হয়, সেই মাৰ্গেই তেনেহ'লে আমাকো ক'লেহেঁতেন তেওঁলোকে, তেতিয়া আমি সকলোৱে গুচি গ'লো হয় আৰু পৃথিৱী খালী হৈ থাকিলে হয়। এতিয়া ইয়াত এটা আশংকা আৰু উৎপন্ন হয়। বহুত ভগত শ্ৰদ্ধালুৱে সোধে যে যদি পৃথিৱী খালী হয় তেন্তে ইয়াত কোন থাকিব? গতিকে এয়া বালকৰ দৰে চিন্তাধাৰা। এটা একেবাৰে অবুধ বালকে এনেকুৱা কথা ক'ব পাৰে যাৰ কোনো জ্ঞান নাই। গতিকে এইখন কিবা সুখৰ স্থান হয় জানো? সকলো বস্তুৰে অভাৱ আছে ইয়াত, আৰু গোটেই জীৱন আমি আমাৰ পেটৰ পোহপালৰ বাবেই লগাই দিওঁ, আৰু মাজতেই মৃত্যু হৈ যায়। ইমান লেতেৰা স্থান আমি ইয়াত থাকিবলৈ কিয় ইচ্ছা কৰি আছোনো? কিয়নো আমাৰ সেই অন্য সুখময় লোকৰ জ্ঞান হোৱা নাই, আৰু তালৈ যোৱাৰ কোনো সমাধানো নাই। এতিয়া ধৰক চন্দ্ৰটো খালী পৰি আছে, ওপৰৰ সকলোবোৰ গ্ৰহ খালী পৰি আছে, গতিকে আৰু এটা পাথৰ ইয়াতো পৰি থাকিব। আমি কিবা ঠিকা লৈ থৈছো নেকি?
গৰম ঠাণ্ডা কেঞ্চাৰত পীড়িত হৈ ইয়াত মৰাৰ এইটো আমাৰ বাধ্যকতাহে। যেতিয়া আমি এনেকুৱা স্থানলৈ গুচি যাম য'ত আমি ইমান ভাল শৰীৰ পাম, য'ত কোনো ৰোগ নাথাকিব, একেবাৰে নিৰাময়। আমৈ মানে ৰোগ হয়, নিৰাময় মানে একেবাৰে নিৰোগ শৰীৰ পাম। আৰু এনেকৈ পৰিৱেশ থাকিব, তাতো আপোনাৰ এই পৰিয়ালেই থাকিব যি কেতিয়াও মৃত্যুপ্ৰাপ্ত নহ'ব। আৰু তাত এনেকুৱা শিষ্টাচাৰ থাকিব। ইয়াততো বোৱাৰীয়েকে শাহুৱেকৰ লগত কাজিয়া কৰে, নাইবা শাহুৱেকে বোৱাৰীয়েকৰ লগত লাগে। সদায় কিবা নহয় কিবা কাৰণত কাজিয়া কৰিয়ে থাকে জীৱবোৰে। আমি উপায় নোহোৱাৰ বাবে আছো ইয়াত, কাৰণ কোনো বিকল্প নাই। গতিকে আমি এনেকুৱা স্থানলৈ গুচি যাম য'ত কোনো দুখ নাই, কোনো বৃদ্ধাৱস্থা নাই। এতিয়া বৃদ্ধনো কোনে হ'ব বিচাৰে, কোননো ৰোগী হ'ব বিচাৰে, কিন্তু সকলোৱে হৈ আছে। কোনেনো মৰিব বিচাৰে, কিন্তু সকলোৱে মৰি আছে। গতিকে এনেকুৱা লেতেৰা লোকত আৰু যদি কোনোবাই কয় এইখন যদি খালী হৈ যায়, আৰে এইখন যিমান সোনকালে খালী হ'ব সিমানেই ভাল। এইখন থকাৰ ঠাই জানো? ক'ৰবাত বানপানী আহিলে সকলোৰে মৃত্যু হয়, ক'ৰবাত ভূমিকম্প আহে, ক'ৰবাত এনেই খৰাং হয়, কোনোবা ৰোগত মৰিছে, কোনোবা টেকাই মৰিছে। গতিকে এই পৃথিৱীলোক কচাই খানা হৈ পৰিছে। আৰু এইখন হেনো স্বৰ্গদূতীয়াৰ এই স্থান সঠিক নহয়। গতিকে পৰমাত্মাৰ সন্ধানত আমি যুগ যুগ ধৰি লাগি আছো। যদি সেই ঋষি মহৰ্ষিসকলৰ মাৰ্গ সঠিক হ'ল হয়, তেন্তে আমি গুচি গলো হয় তালৈ, আমি এই সংসাৰত নাথাকিলো হয়। ইয়াৰ কাৰণ এইটোৱেই যে আমাৰ সদগ্ৰন্থবোৰৰ জ্ঞান আমাৰ ধৰ্মগুৰুসকলৰ নাছিলে। বৰ্তমান অৱস্থাততো একেবাৰে বিজুলী পৰি গৈছে। আৰু বিশেষকৈ হিন্দু ধৰ্মৰতো অৱস্থাই বেয়া। যিমান ভক্তিৰ এই আধ্যাত্মিক মাৰ্গৰ যি খেলি মেলি দেখিছো এই হিন্দু ধৰ্মত, সেয়া অন্য ধৰ্মত দেখা পোৱা নাযায়। অন্য ধৰ্মৰ ধাৰ্মিক যেনেকৈ কোৰাণ শ্বৰীফক কোনোবা মানুহটা কমচে কম কোৰাণ শ্বৰীফক আধাৰ বুলিতো মানিছে, আৰু সেই অনুসৰি তেওঁলোকৰ যি পৰম্পৰা সেয়া এক ধৰণে ভক্তি কৰে। সেই প্ৰকাৰে খ্ৰীষ্টিয়ান ধৰ্মত চাওক, শিখ ধৰ্মৰ ফালে চাই লওক, আৰু হিন্দু ধৰ্মৰ ফালে চাওক, বেলেগ বেলেগ গুৰুৱে বেলেগ বেলেগ পূজা কৰে। যিমান জ্ঞান আছে সিমানে দেৱতাও। কোনোবাই কাৰোবাক পূজা কৰিছে, কোনোবাই কাৰোবাক, কোনোবাই কিবা কৰি আছে, কোনো আধাৰ নাই। আমাৰ সদগ্ৰন্থ আছে, তালৈ আমি নাচাওঁৱেই। গতিকে আমাৰ ধৰ্মগুৰুসকলৰ আমাৰ ধৰ্মগ্ৰন্থৰেই জ্ঞান নাছিলে। সেই কাৰণে আমাৰ সেই অমূল্য ৰত্ন, যি আমাৰ অমূল্য গুপ্তধন, আমাৰ ঘৰতেই গুপ্ত হৈ আছিলে। আমাৰ ধৰ্মগুৰুসকলে সেইবোৰ আমাৰ সন্মুখৰে আনিব নোৱাৰিলে, যি কাৰণে আমি লাহে লাহে দুখীয়া হৈ যাব ধৰিলো। আমি আধ্যাত্মিক দুখীয়া হৈ গলো, নিৰ্ধন হৈ গলো। কবি চাহেবে কৈছে, কবিৰ সব জগ নিৰ্ধনা और धनवंता ना कोई, धनवंता सो जानिए जिसपे राम नाम धन होए। গতিকে আমাৰ লগত ৰাম নাম ধন নাথাকিলে, সেই কাৰণে আমি ভিখাৰী হৈ গলো। গতিকে পুণ্যাত্মাসকল, আমি এতিয়া আকৌ ধন, ৰাম নামৰ ধন পুনৰ সংগ্ৰহ কৰিব লাগিব, শাস্ত্ৰ অনুকূল সাধনা কৰি। এতিয়া আজিৰ যি সমাগম আৰম্ভ হৈছে, ইয়াৰ উপলক্ষ হ'ল যে জেঠ মাহৰ পূৰ্ণিমাত সেই পৰমোৎকৰ ব্ৰহ্ম, যিজন আমাৰ পিতা, যি আমাৰ দুখ বুজোতা, যিয়ে আমাৰ দুখত দুখী হয়, যিজনে আমাক সুখী কৰিবলৈ আৰু সতলোক যি স্থান আমি এৰি আহিছো, য'ত আমি সুখী হৈ আছিলো, তাৰ বিষয়ে ক'বলৈ, তাৰ খবৰ দিবলৈ, তাৰ তথ্য দিবলৈ সেই পৰমাত্মা স্বয়ঙেই আহে। আৰু এয়া আমাৰ সদগ্ৰন্থইও প্ৰমাণিত কৰি আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 86 আৰু মন্ত্ৰ নম্বৰ 26 আৰু 27। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 82 মন্ত্ৰ 1, 2, 3। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 20 মন্ত্ৰ 1। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 94 94 মন্ত্ৰ নম্বৰ 1। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 95 মন্ত্ৰ নম্বৰ 2। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 96 96 মন্ত্ৰ 16 পৰা 20লৈকে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত 54 মন্ত্ৰ 3। ঋগ্বেদ মণ্ডল নম্বৰ 9,
সুপ্ত একৰ মন্ত্ৰ 8 আৰু 9 আৰু বেলেগ বেলেগ স্থানতো চাৰিওখন বেদৰ ভিতৰত এইটো প্ৰমাণ দিছে যে সেইজন পৰমাত্মা যিজন সৰ্বশক্তিমান প্ৰভু যিজন সৰ্ব উৎপাদক প্ৰভু সকলোৰে উৎপত্তি কৰোতা সেই পৰমাত্মা ওপৰত থাকে দেহলোকৰ তৃতীয় পৃষ্ঠত দেহলোক মানে তেজোময় লোক যি প্ৰকাশিত পৃথিৱী সত্যলোক সেই পৃথিৱীত এই পৰমাত্মাই এটা গুম্বজৰ ভিতৰত ৰজাৰ সমান শিৰত মুকুট আছে দাঁতাৰ ওপৰত বগা ছাতি আছে আৰু সিংহাসন অৰ্থাৎ তখ্তত বিৰাজমান গতিকে যিসকল মহাপুৰুষে পৰমাত্মাক তাত দেখিছে তেওঁলোকেও কৈছে পৰমাত্মাৰ লগত সাক্ষাৎকাৰ যাৰ হৈছে কিয়নো সেই পৰমাত্মাই স্বয়ং তেওঁলোকক সতলোকলৈ লৈ গৈছিল তেওঁলোকক নিস্থান দেখুৱাই আকৌ এৰি দিছিলে তাৰে মাজৰ এজন আদৰণীয় গৰীবদাস চাহিবদেৱ গাঁও চুৰাৰী জিলা ঝজ্জাৰ হাৰিয়ানাৰ জন তেওঁ কৈছে যে শ্বেত ছত্ৰ और सिर मुकुट विराजे देखत ना उस चेहरे नो गरीबदास ये वक्त जात है रो गई पैरे नो মানে সেই পৰমাত্মাৰ মূলৰ ওপৰত ছাতি আছে এটা যেনেকৈ আপুনি এই ছাতি এটা দেখিছে ইয়াতো আৰ্টিফিচিয়েল হয় তাত পৰমাত্মাৰ অৰিজিনেল আছে আৰু মূৰত মুকুট আছে সেই পৰম পিতাৰ যেনেকৈ ৰজাসকলে পিন্ধে এয়াই ঋগ্বেদ মণ্ডল নম্বৰ 9 সুক্তবিৰাশীৰ মন্ত্ৰ 1 আছে যে সেই সৰ্ব উৎপাদক প্ৰভু সকলো পাপৰ নাশ কৰোতা ৰজাৰ সমান দৰ্শনীয় দেখাত ৰজাৰ সমান তখ্তত বিৰাজমান হৈ আছে সিংহাসনত বহি আছে আৰু তাৰ পৰা গতি কৰি আহে ভাল আত্মাবোৰক লগ কৰে যিসকল দৃঢ় ভক্ত গতিকে এই সকলো বেদ মন্ত্ৰৰ সাৰমৰ্ম হ'ল যে পৰমাত্মা ওপৰত বহি আছে নৰাকাৰ হয় মনুষ্য সদৃশ হয় যিসকল মহাপুৰুষে পৰমাত্মাক দেখিছে কৈছে যে हमरे ही हुनियार है हमरा सृजनहार আমাৰ সৃজনহাৰ আমাৰ ভগৱান আমাৰ উৎপত্তি কৰোতা দেখাত আমাৰ দৰেই দেখাত সদৃশ আমাৰ লোকৰ দৰেই কিন্তু সেই পৰমাত্মাৰ সামৰ্থ্যতা আৰু তেওঁৰ মেটেৰিয়েল অফ বডি আমাতকৈ বেছি শক্তিশালী আৰু অবিনাশী শক্তিশালী তেজোময় গতিকে সতলোকলৈ যোৱাৰ পিছত প্ৰত্যেক প্ৰাণীক প্ৰত্যেক জীৱক হংস বুলি কোৱা হয় হংস আৰু তালৈ যোৱাৰ পিছত প্ৰত্যেকৰে শৰীৰ যেনেকুৱা হয় সেয়া আমি যে ইয়াত শৰীৰ পাইছো সেয়া কেঁচা যিকোনো কাৰণতে বিনাশপ্ৰাপ্ত হয় তাত যি শৰীৰ পাম সেয়া কেতিয়াও বিনাশপ্ৰাপ্ত নহব তাত হীৰাতন্ত্ৰ নাই শৰীৰৰ ভিতৰত ব্লাড প্ৰেছাৰ ছুগাৰ কেঞ্চাৰ আদি কোনো ৰোগ নাথাকে তাত বৃদ্ধাৱস্থা নাই আৰু তাত সদায় যুৱকেই হৈ থাকে আপোনাৰ যে সন্তান আছে ঠিক এনেকৈ আপোনালোকৰ পৰিয়াল থাকিব সন্তানো জন্মিব আৰু এনেকুৱা এটা স্থিতি আহে সি যুৱক হোৱাৰ পিছত সি সদায় যুৱকেই হৈ থাকিব বৃদ্ধ নহয় আৰু বিচাৰবোৰো শুদ্ধ হ'ব কোনো বস্তুৰে অভাৱ নাই তাত ইয়াত চাগে আপোনালোকে নিজৰ জীৱনত কেতিয়াও এটা হীৰাও দেখা নাই হীৰা তাত সতলোকতটো হীৰাৰ পাহাৰ আছে যেনেকৈ ইয়াত পাথৰৰ পাহাৰ আছে ইয়াত আপুনি হীৰা দেখিবই নাপাব আৰু গাখীৰৰ নৈ বৈ থাকে চিৰসেউজীয়া বৃক্ষ আছে কোনো বস্তুৰে অভাৱ নাই য'ত ইচ্ছা তাতেই বহি খাওক আৰু সকলো খাদ্য আপুনি যিকোনো ধৰণৰ খাদ্য যেনেকৈ পৰমাত্মা যেতিয়া কাশীলৈ আহিছিলে 120 বছৰ আছিলে এবাৰ কোনোবাই ধেমালি কৰিছিলে মিছা চিঠি দি দিছিলে কবিৰ ভগৱানৰ নামেৰে যে সকলো সাধু সন্ত আহক কবি চাহেবে ধৰ্মভোজ পাতিছে আৰু সেই সময়ত দাতাই লীলা কৰি আছিলে এজন গৰীব একেবাৰে চিম্পল ভগতৰ জুপুৰিত থাকিছিলে তেওঁ 2 বেলাৰ কষ্টৰে খাবলৈ পাইছিলে আৰু যাৰ দুৱাৰত 18 লাখ ব্যক্তি আহি গ'ল তেতিয়া পৰমাত্মা স্বয়ং গৈছিলে নিজ স্থান সতলোকলৈ আৰু তাৰ পৰা 9 লাখটা ষাঁড় গৰুৰ ওপৰত বনাই থোৱা জিলাপি কচুৰি পকৰি দৈ মিঠাই বুনিয়া লাড্ডু
সকলো ভৰাই দালি চাউল ক্ষীৰ পায়স সকলোবোৰ বনাই থোৱা বস্তু ছেকেণ্ডতে লৈ আহিলে গতিকে তাত সকলো বস্তুৱে আপোনাৰ উপলব্ধ তাত কোনো ধৰণৰ হাই কাজিয়া খং নাই ইয়াত আমি কেতিয়াবা মাটিৰ ভাগ বতৰাতি কাজিয়া কৰি মৰো মাটিখিনিতো তাতি থাকি যায় কিন্তু মানুহটো মৰি যায় এনেকুৱা বেয়া বৃত্তি কিয় হ'ল কাৰণ আমাৰ কোনো জ্ঞান নাই আৰু আনহাতে আমাৰ লগত ভগৱান নাই যেতিয়া আমাৰ লগত ভগৱান থাকিব আৰু জ্ঞান থাকিব তেতিয়া আমাৰ কোনো বস্তুৰে অভাৱ ইয়াতো নাথাকিব যেতিয়ালৈকে আপোনালোক ইয়াত থাকিব আপুনি সুৰক্ষিত থাকিব আপোনাৰ ল'ৰা ছোৱালী সুৰক্ষিত থাকিব সেইবাবেইতো আমি ভগৱানক বিচাৰো যাতে আমাৰ পৰিয়াল সুখত থাকক আমিও নিৰোগী হওঁ আমাৰ অকাল মৃত্যু নহওক মৃত্যুটো মানিছো যে আমি বুঢ়া হোৱাৰ পিছত মৰি যোৱাৰ আশা কৰো কিন্তু মাজতে যাতে নমৰো গতিকে এই লেতেৰা দুকটো এই নাশবান স্থানতো সেই অবিনাশী পৰমাত্মা কবীৰদেৱৰ শৰণলৈ অহাৰ পিছতহে আমি এই সুখো প্ৰাপ্ত কৰিব পাৰিম গতিকে এই জ্ঞান এতিয়ালৈকে আমাক কোনেও কোৱা নাই পৰমাত্মাই আহি কোৱাৰ চেষ্টা কৰিছিলে বাৰু চন 1398 পৰা 1518 লৈকে 120 বছৰ পৰমেশ্বৰ ইয়াত থাকিল এজন শিপিনীৰ ভূমিকা এজন দুখীয়া মানুহৰ ভূমিকা কৰিলে সেই ভূমিকা কিয় কৰিলে কিয়নো 5 দিনৰ ভিতৰত এই সমাগম হৈ থকাৰ সময়ত মই আপোনালোকক পৰমাত্মাৰ ভালকৈ বিস্তাৰিতভাৱে যিমান এই দাখৰ বুদ্ধিয়ে কাম কৰিব সকলো কথা শুনাম তেতিয়া আপোনালোকে বুজি পাব चारों युग में संत पुकारे को के कहा हम हेल रे हीरे माणक मोती बरस ये जग चुगता डेल रे এই সমাগম সেই শুভ দিনৰ উপলক্ষে পালন কৰা হৈছে যে হে পৰমাত্মা আমাৰ পিতা আমি বালকৰ ভুলক ক্ষমা কৰি যি ভুল আমি হতলোকত কৰিছিলো কিয়নো সৃষ্টি ৰচনাৰ মাধ্যমেৰে আপোনালোকক যি তথ্য দিছো যে আপোনালোকে কেনেকৈ বন্দী হৈছিলে এই লেতেৰা লোকত কিয় ইমান কষ্ট কৰি আছে এয়া শাস্তি দিছে আপোনালোকক দণ্ড পাই আছে আপোনালোকে ইয়াত এই জেলৰ ভিতৰত যি অলপ চলপ সুবিধা প্ৰাপ্ত কৰিছো আমি তাকেই সুখ বুলি ভাবিছো জেলত সুখ সপোনতো নহয় এই যে 21 ব্ৰহ্মাণ্ড এয়া জেল হয় কালৰ ইয়াত সুখ সপোনতো নহয় কোনো প্ৰাণীৰেই লাগিলে তেওঁ সমগ্ৰ পৃথিৱীৰ ৰজা হওক লাগিলে স্বৰ্গৰে ৰজা হওক গতিকে এই যি স্থান আমি ইয়ালৈ কিয় আহিলো এয়া সৃষ্টি ৰচনাত আপোনালোকক কম এই সমাগমতো আপোনালোকক কম গতিকে সেইবোৰক ক্ষমা কৰিলে পৰমাত্মাই আমাক বালক বুলি ভাবি এতিয়া ইয়ালৈ আহো আমি আমাৰ নিজ স্থানৰ কথা ক'বলৈ নিজক পাবলৈ মানে সতলোকলৈ যাবলৈ বিধি ক'বলৈ তেওঁ স্বয়ঙেই আহে গতিকে সেই পৰমাত্মা যেনেকৈ সেই পৰমাত্মাৰ বিষয়ে আপোনালোকে প্ৰমাণ শুনিলে যে চাৰিওখন বেদত তাত স্পষ্টকৈ আছে যে সেই পৰমাত্মা ওপৰত থাকে তাত ৰজাৰ সমান অনাৰ কণ্ট্ৰলাৰৰ ৰূপত সিংহাসনত বিৰাজমান হৈ আছে আৰু সেই পৰমাত্মাৰ শক্তি পাৱাৰ অফ গড সেই পৰমাত্মাৰ শক্তি সৰ্বব্যাপক সেই পৰমাত্মা একদেশীয় এটা স্থানত থাকে যেনেকৈ সূৰ্য একদেশীয় হয় আৰু সেইটোৰ যি শক্তি সেয়া নিৰাকাৰ ৰূপত প্ৰত্যেককে প্ৰভাৱিত কৰে উষ্ণতা তাৰ শক্তি আপুনি যদিও ছায়াত বহি থাকে তথাপিও তাৰ উষ্ণতা আপোনালোকে অনুভৱ কৰি থাকে এই প্ৰকাৰে পৰমাত্মাৰ যি শক্তি প্ৰত্যেক কণাতেই বিদ্যমান পৰমাত্মা এটা স্থানত আছে নৰাকাৰ আৰু তাৰ পৰা গতি কৰি ইয়ালৈ আহে উদ্দেশ্য কি তেওঁৰ ইয়ালৈ অহাৰ বেদতো আপোনালোকক বহুতবাৰ প্ৰমাণিত কৰিছো আৰু আগলৈও কম যে সেই পৰমাত্মা যথাৰ্থ ভক্তি মাৰ্গৰ কথা ক'বলৈহে ইয়ালৈ আহে
যদি আমাৰ কিবা বস্তুৰ আৱশ্যকতা আছে তেন্তে সেয়া মুক্তি মাৰ্গ। মুক্তি মানে ইয়াৰ পৰা, এই বন্ধনৰ পৰা বাহিৰ হোৱা, যি কৰ্ম বান্ধনেৰে বান্ধ খাই আছো, আৰু কৰ্মৰ বান্ধনৰ পৰা মুক্তি কৰোৱাজনক মুক্তিদাতা বুলি কোৱা হয়। আৰু কৰ্মৰ বান্ধনক কেৱল সেই মুক্তিদাতা পৰমেশ্বৰ সত্য পুৰুষ কবি চাহেবেহে এৰাব পাৰিব। মাছা ঘাটে নাতিল বধে বিদনা লিখে जो लेख सच्चा सतगुरु मेट कर ऊपर मारे मेघ। এতিয়া যেতিয়া পৰমাত্মা ইয়ালৈ আহে, সেই পৰমাত্মাক চিনি নাপাওঁ আমি। কিয় চিনি নাপাওঁ? কিয়নো আমি গডৰ ডেফিনেশ্যন ভুলকৈ শুনি থৈছো। পৰমাত্মাৰ যি পৰিভাষা একেবাৰে ভুলকৈ শুনি থৈছো, যি কাৰণে আমি পৰমাত্মাক কিবা বেলেগ দৃষ্টিকোণেৰে বিবেচনা কৰি আছিলো, আৰু সেই ধাৰণাই আমাৰ মনত স্থান ল'লে। সেইবাবে সেই পৰমাত্মা ইয়াত পৰমাত্মা কম আৰু এজন মানুহৰ দৰে অধিক লীলা কৰে, যাতে আমি তেওঁৰ ওচৰত থাকি কিছু তেওঁৰ জ্ঞানক ফল' কৰিব পাৰো। সেইবাবে সেই পৰমাত্মাই স্বয়ং আহি ইয়াত জ্ঞান দিয়ে তেওঁ। গতিকে সেই পৰমাত্মা ওপৰত থাকে, তাৰ পৰা গতি কৰি আহে, ভাল আত্মাক লগ কৰে। তাৰ পিছত তেওঁলোকক সতলোকলৈ লৈ গৈ আকৌ এৰি দিয়ে, নিজৰ সাক্ষী বনাই এৰি দিয়ে। এতিয়া সেই সাক্ষীবোৰে, সেই যিসকল সাক্ষী হ'ল পৰমাত্মাৰ, যিসকলে ভগৱানক পালে, তেওঁলোকে আৰু লগতে আমাৰ পবিত্ৰ সৎগ্ৰন্থবোৰে দুয়োটাই মিলি এইটো সিদ্ধ কৰি দিলে যে পৰমাত্মা কেনেকুৱা, ক'ত থাকে, তেওঁৰ নাম কি, তেওঁক পোৱাৰ বিধি কি হয়, মেথড কি হয়, যাৰ পৰা আমি পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰো। আৰু যি সৎগ্ৰন্থবোৰত আৰু পৰমাত্মাই যিসকল মহাপুৰুষক পালে তেওঁলোকৰ অভিজ্ঞতাৰ যি তেওঁলোকৰ অমৰ বাণী এফিডেফিট দুয়োটাক যেতিয়া মিলাব, আপোনাৰ একো সন্দেহেই নাথাকিব। তেতিয়া সন্দেহেই নাথাকিব যে আমি যি কৰি আছো ভুল নে শুদ্ধ, তেতিয়া স্পষ্ট হৈ যাব। সেইবাবে সেই পৰমাত্মাই কৈছে, সেই পৰমাত্মাই চাৰিও যুগতে আহে আৰু তেওঁ স্বয়ঙে আহি নিজৰ জ্ঞান কৰায়। অথৰ্ববেদ কাণ্ড নম্বৰ 4 অনুবাদ নম্বৰ 1 মন্ত্ৰ 1 পৰা 7লৈকে সকলো সৃষ্টি ৰচনা কোড ৱৰ্ডত দি থৈছে যে সেই পৰমাত্মা কবিৰ দেৱ, কবিৰ চাহিব, আৰু তেওঁ সকলো ব্ৰহ্মৰো পৰব্ৰহ্মৰো আৰু সকলো ব্ৰহ্মাণ্ডৰ ৰচয়িতা ৰচনাকৰ্তা, আৰু তেওঁ নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক নিজেই সঠিককৈ ক'ব পাৰে। অন্যটো যিটি কয়, যেনেকৈ ব্ৰহ্মাদেৱে দেৱী পুৰাণত যিটি কৈ থৈছে, এনেকৈ শুনিবলৈ পাইছো। জ্ঞান আৰু অজ্ঞানৰ আধাৰত মই কৈ আছো, য'ত অজ্ঞানতা আছে তাত জ্ঞান ক'ৰ পৰা থাকিব? এতিয়া হালোৱাত যদি আমি অলপমানো বালি ঢালি দিওঁ, তেন্তে সোৱাদ একেবাৰে বেয়া হৈ যাব। এই প্ৰকাৰে সেই পৰমাত্মা স্বয়ঙে আহে আৰু কি কয়, চাৰো युग में संत पुकारे को के कहा हम हेल रे हीरे माणिक मोती बरसे ये जग चुगता ढेल रे। পৰমাত্মাই কৈছে, মই চাৰিওটা যুগতে আহিছো আৰু চাৰিওটা যুগতে মই ভাল আত্মাবোৰক লগ কৰিলো, যিসকলক সন্ত বুলি কয়। আৰু মই ডাঙৰকৈ চিঞৰি চিঞৰি কোক কাহা হাম হেলেৰে, কোক মানে উচ্চ স্বৰত গৰজি গৰজি জোৰ জোৰ কৰি কৈছিলো যে তোমালোকে যি সাধনা কৰি আছা সেয়া ভুল, সেই পূজা ভুল, এই সাধনা কৰা শাস্ত্ৰবিধি ত্যাগ কৰি মনৰ মতে আচৰণ কৰা সকল ধ্বংসৰ ফালে গৈ আছে। ইয়ে জগ চুগতা ঢেল ৰে, হীৰা মুকুতা বুলি ভাবি আপোনালোকে শিল পাথৰৰ টুকুৰা একত্ৰিত কৰি আছে, আৰু মই হীৰা মুকুতা বৰখাই আছো শাস্ত্ৰ অনুকূল সাধনা আৰু মন্ত্ৰৰ, যাৰ দ্বাৰা আপোনালোকে মুক্তিৰূপী হীৰা পাব, আপোনাৰ জীৱন সুখী হ'ব। हमरा ज्ञान किन्हे ना सुनिया पर भी लेन जाते है दुनिया। মোৰ জ্ঞান কোনেও নুশুনিলে
আৰু তাত গা ধুবলৈ যায়। আপোনালোকে দেখিছেই কেদাৰনাথৰ ওপৰত কিমান ডাঙৰ ফ্লাড আহি অৱস্থা বেয়া হ'ল, সকলো ধ্বংস হ'ল, বহুত লোকচান হ'ল, বহুত শ্ৰদ্ধালু মৃত্যুমুখত পৰিল। এইবাৰ অমৰনাথৰ বিষয়ে কওঁ, চাগে কোনোবা এবাৰ হ'ব যিবাৰত 100-200-15,000 মানুহ মৰা নাই, দৰ্শক শ্ৰদ্ধালু। গতিকে পুণ্যাত্মাসকল আত্মা ভগৱানৰ অবিহনে থাকিব নোৱাৰে, ইয়াৰ স্বভাৱেই, ইয়াৰ আৱশ্যকতা ভগৱানৰ। যিদিনাখনেই তেওঁৰ পৰা এৰা খালে সেইদিনাখনৰ পৰাই সি সুখ প্ৰাপ্ত কৰা নাই, যিবোৰ এৰি আহিছে। গতিকে ইয়াত পৰমাত্মাই কয়, हमरा ज्ञान किने ना सुनिया और वहाँ धक्के खान जात है दुनिया। গা ধুবলৈ যায়, পুখুৰী নদীত গা ধুবলৈ যায়। আছে নেকি গীতাত আৰু বেদত ইয়াৰ প্ৰমাণ যে ইয়াৰ পৰা মুক্তি হ'ব? তেন্তে ক'ৰ পৰা গ্ৰহণ কৰিলা এই শাস্ত্ৰবীৰ দেহাধনা? লোকবেদ বনাই থৈছে এই অজ্ঞানী ঋষিহঁত আচাৰ্যসকলে। এতিয়া পৰমাত্মাই কি কৈছে? सतयुग में सत सुकृत कह टेरा, त्रेता नाम मुनींदर मेरा, द्वापर में करुणा में कहाया, और कलियुग नाम कबीर दराया। चारों युग में संत पुकारे और कूक कहा हम हेल रे, हीरे माणिक मोती बरसे ये जग जुगता डेल रे। পুণ্যাত্মাসকল, কোনো মহাপুৰুষৰ ইতিহাসত আপুনি নাপাব যিজনে চাৰিও যুগতেই আহিছে আৰু চাৰি যুগতকৈও আগৰ যিয়ে তথ্য দিছে আৰু সৃষ্টি ৰচনাৰ তথ্য যিজনেই দিছে, গতিকে তেওঁই পৰমাত্মা, যিয়ে নিজৰ দ্বাৰা ৰচনা কৰা সৃষ্টিক সঠিককৈ কৈছে। পৰমাত্মা এই বৰ্তমানত চলি থকা চতুৰ যুগত পোনপ্ৰথমে সত্য যুগত হঠকৃত নামেৰে ইয়াত প্ৰকট হৈছিলে। আৰু তেওঁ লীলা এনেই কৰে পৰমাত্মাই, সেই পৰম অক্ষৰ ব্ৰহ্মই। ইনফেক্ট বাস্তৱত যদি কোনোবা ভগৱান আছে, পৰমাত্মা আছে, তেন্তে এজনী। পৰমাত্মা এক, প্ৰভু অনেক। পুণ্যাত্মাসকল, তোমালোক সৰু, লাহে লাহে যেতিয়া এই আধ্যাত্মিক মাৰ্গৰ তোমালোকে PhD কৰিবা, তেতিয়া সেই কোড ৱৰ্ডবোৰ বুজিবা। এতিয়াতো আমি সকলোকে ভগৱান বুলি কওঁ, পৰমাত্মা বুলি কওঁ। শেষত তোমালোকে এজনেই পৰমাত্মা যেন দেখিবা, যেনেকৈ শ্ৰীমদ ভাগৱত গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 16 আৰু 17 তিনিজন পুৰুষ আছে। এজন ক্ষৰ পুৰুষ, এজন অক্ষৰ পুৰুষ। ক্ষৰ পুৰুষ এই ব্ৰহ্ম হয় যাৰ লোকত আমি আছো কাল। ই 21 ব্ৰহ্মাণ্ডৰ পুৰুষ, 21 ব্ৰহ্মাণ্ডৰ স্বামী, 21 ব্ৰহ্মাণ্ডৰ মালিক। কেৱল 21 ব্ৰহ্মাণ্ডৰ। আৰু এখন ব্ৰহ্মাণ্ডৰ ভিতৰত এই পৃথিৱীলোক, স্বৰ্গলোক, পাতাল লোক, ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ লোক, ধৰ্মৰায় লোক, নিৰঞ্জনৰ লোক আৰু আগলৈ দুৰ্গাৰ লোক, এই সকলোবোৰ মিলাই এখন ব্ৰহ্মাণ্ড। এনেকুৱা 21খন ব্ৰহ্মাণ্ড আছে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? গজেন্দ্ৰ কুমাৰ তান্তি। গজেন্দ্ৰ, আপুনি ক'ৰ পৰা আহিছে? জিলা সুপল, বিহাৰৰ পৰা। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? 27-10-2019। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? হংসাদেশত বাল যোগেশ্বৰ প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা লৈছিলোঁ। তাতে ভক্তি কৰিছিলোঁ। তাতে মই সেৱা কৰোঁতে প্ৰচাৰ সহায়কৰ পদ পালোঁ। প্ৰচাৰ সহায়কৰ অৰ্থ হ'ল প্ৰেম ৰাৱত দেৱৰ বাৰ্তা সকলো ব্যক্তিৰ ওচৰলৈ নিয়া, সকলো ব্যক্তিৰ কাণে কাণে পঠিওৱা। যেতিয়া মই তাত 5টা বছৰ সেৱা কৰিলোঁ, তাৰপিছত সেৱা সহায়ক যি হয় সেৱা কৰিব পালোঁ। সেৱা সহায়ক হিচাপে মই মাহেকীয়া সেৱাৰ কাম কৰিছিলোঁ, ফচলি সেৱাৰ কাম কৰিছিলোঁ। তাতে যিসকলে নাম দীক্ষা লৈছিলে তেওঁলোকক প্ৰেমী বুলি কোৱা হয়। সকলো প্ৰেমীৰ ওচৰলৈ গৈ মাহে মাহে
পইচা লৈ ৰিচিপ্ট দিব লাগে। তাক কোৱা হয় মাহেকীয়া সেৱা। তাৰপিছত ফচলি সেৱা আহে, বছৰত দুবাৰ হয়, এটা ঘেঁহুৰ এটা ধানৰ। ধানৰ সময়ত গৈছিলোঁ প্ৰত্যেক প্ৰেমীৰ ওচৰত। তেওঁ নিজৰ ইচ্ছা অনুসাৰে 5 কিলো, 10 কিলো, 50 কিলো অৰ্থাৎ নিজৰ ক্ষমতা অনুসাৰে তেওঁলোকে আমাক দিছিলে। তেতিয়া আমি কেন্দ্ৰলৈ গৈ জমা দিছিলোঁ। তাৰপিছত কেন্দ্ৰত জমা কৰাৰ পিছত সেইবোৰ বেছি ৰাজবিদ্যা কেন্দ্ৰ চহৰপুৰ, ছত্তৰপুৰ, নতুন দিল্লীলৈ ড্ৰাফৰ মাধ্যমেৰে পঠিয়াই দিছিলোঁ। গজেন্দ্ৰ, আপুনি কৈছে যে আপুনি 20 বছৰ ধৰি বাল যোগেশ্বৰ দেৱৰ সৈতে জড়িত আছিলে আৰু তাতে আপুনি প্ৰচাৰকৰ পদতো আছিলে। তেন্তে কি কাৰণে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলে? বাল যোগেশ্বৰ দেৱ মহাৰাজৰ সৈতে জড়িত হৈ থাকি 20 বছৰলৈকে মই সেৱা কৰিছোঁ, তন মন ধন অৰ্পিত কৰি। কিন্তু মই আজিলৈকে কোনো লাভ প্ৰাপ্ত নকৰিলোঁ, য'ত নেকি ক্ষতিহে হৈছে। মোৰ পৰিয়ালত হাই কাজিয়া হুলস্থুল আছিল, সেয়া দূৰ হোৱা নাছিল। আমাৰ আৰ্থিক সমস্যা ইমান আছিল যে মই নিজে ইনকাম কৰিছিলোঁ, প্ৰেক্টিছো নিজে কৰিছিলোঁ। পইচা মই বহুত দেখোঁ, কিন্তু পইচা ক'ৰ পৰা ক'লৈ পানীৰ দৰে বৈ যায় গমেই নাপাওঁ। ঘৰত ইমান আৰ্থিক সমস্যা আছিল যে মই চিন্তাত পৰি গৈছিলোঁ যে এতিয়া এনেকুৱা লাগে যে এই পৃথিৱীত জীয়াই থকাটো একেবাৰে অৰ্থহীন হৈ পৰিছে। ইয়াৰ পিছত 2014 জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্য এজন মই লগ পালোঁ। তেওঁ ক'লে যে আপুনি যি প্ৰেম ৰাৱত দেৱৰ পৰা নাম দীক্ষা যি লৈছে সেয়া কালৰ ভক্তি। এই ভক্তিক আপুনি এৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। আপুনি নাম লোৱা মাত্ৰেই সকলো সমস্যা দূৰ হৈ যাব। তাৰপিছত তেওঁ মোক বিস্তাৰিতভাৱে ক'লে। তেওঁ কোৱাৰ পিছত মই যেতিয়া চাৰ্চ কৰিলোঁ তেতিয়া সকলোখিনি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে যি কৈ আছিলে তেওঁ ঠিকেই কৈ আছিলে, এয়া কালৰ ভক্তিয়েই হয়। মই মনতে প্ৰাৰ্থনা কৰিলোঁ যে হে মালিক, যদি মোৰ সমস্যা আঁতৰি যায় তেন্তে মই নাম দীক্ষা যি আছে নিশ্চয় ল'ম, আপোনাৰ শৰণ নিশ্চয় গ্ৰহণ কৰিম। জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক মনে মনে প্ৰাৰ্থনা জনালোঁ। কিন্তু নাজানো কোনটো জন্মৰ পুণ্য আছিল, পৰমাত্মাই মোৰ কথাখিনি শুনিলে আৰু মোৰ যিমান সমস্যা আছিলে সেয়া একেবাৰে দূৰ কৰিলে। মোৰ ঘৰত হাই কাজিয়া বহুত আছিলে, কেছ চলি আছিলে, কিন্তু মই দেখিবলৈ পালোঁ যে কেছত জাজমেণ্ট হ'ল। জাজমেণ্ট হোৱাৰ পাছত মই সংকল্প ল'লোঁ যে এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিম। তাৰ পাছত সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত প্ৰথমটো লাভ এইটো হ'ল যে মই তাম্বাকু খাইছিলোঁ, পাণ খাইছিলোঁ, দিনে প্ৰায় 10খনমান পাণ খাই দিছিলোঁ। চাদাৰ কথানো কি ক'ম, সেয়াটো অগণন। ৰাতিপুৱাৰ পৰা গধূলিলৈ যে কিমান খাইছিলোঁ তম্বাকু। কিন্তু পৰমাত্মাৰ দয়াত প্ৰথম লাভটো মোৰ এইটো হ'ল যে নিচা এৰা খালে নিচামুক্ত হৈ গ'লোঁ। দ্বিতীয় লাভ হ'ল যে আমি কি কৰোঁ, হিচাৰলৈ তাৰিখত গৈছিলোঁ। তাতে কি কৰোঁ, যেতিয়া দিল্লী মেট্ৰ' ষ্টেচনৰ পৰা নামো, আশ্ৰমৰ ফালে যেতিয়া যাওঁ তেতিয়া মোৰ বুকুত ইয়াত বিষ হ'ব ধৰিছিলে। ইমান বেছি বিষ হ'ব ধৰিলে, ইমান ডাঙৰ ঘূৰণীয়া কিবা এটা হৈ গৈছিলে। তাৰপিছত সাহস কৰিব পৰা নাছিলোঁ যে আশ্ৰমলৈ যাব পাৰিম। কিন্তু মনে মনে মই মালিকক প্ৰাৰ্থনা জনালোঁ, সেই জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ, মই আপোনাৰ শৰণলৈ আহিছোঁ। মোৰ কি হ'ল? যদি এই খবৰ মোৰ পৰিয়ালৰ মানুহে গম পায় তেতিয়া মানুহে বহুত ভাল বেয়া কথা ক'ব আৰম্ভ কৰিব। লাহে লাহে যেতিয়া আশ্ৰমলৈ গ'লোঁ, আশ্ৰমত যোৱাৰ পিছত যেতিয়া দণ্ডব্ৰত প্ৰণাম কৰিলোঁ পৰমাত্মাৰ শৰণত, মোৰ যে এয়া বুকুৰ বিষ ইমান ডাঙৰ যে কিবা এটা হৈছিলে একেবাৰে নোহোৱা হ'ল। এনেকুৱা লাগিল যেন পৰমাত্মাই অপাৰেশ্যন কৰি দিলে, মোৰ যে হাৰ্টৰ বেমাৰ ঠিক কৰি দিলে। ইয়াৰ পিছত মোৰ মানে পাইলছ হৈ গৈছিলে। পাইলছৰ বাবে বহুত ধৰণৰ ঔষধ খাইছিলোঁ। প্ৰথম কথাটো হ'ল যে মই প্ৰেক্টিছ নিজে কৰিছিলোঁ, নিজৰ মতে ঔষধ খাইছিলোঁ, ঠিক নহ'ল। মোতকৈ ছিনিয়ৰ যি ডক্টৰ আছে
তেওঁলোকক ক'লোঁ যে ছাৰ এনেকুৱা এনেকুৱা কথা, পাইলছ ঠিক হোৱা নাই মোৰ, এতিয়া কি কৰোঁ? তেওঁ ক'লে মই এটা ঔষধ লিখি দিওঁ, সেইটো তুমি খোৱা। ঔষধটো লিখিলে, খালোঁ, 30 দিন খালোঁ। 30 দিনৰ পিছত কি হ'ল, ইমান বেছি মানে খোৱাৰ পিছত বেমাৰ বাঢ়িহে গ'ল। মানে কি হ'ল, মূৰ ঘূৰাবলৈ ধৰিলে, কাৰণ তেজ গৈ আছিলে, তেজ ওলোৱা পাইলছ হৈছিলে, ভাল হোৱা নাছিলে। এনেকুৱা লাগিব ধৰিলে যে ডাঙৰ ডক্তৰৰ ওচৰলৈ যাব লাগিব। তাৰপিছত হঠাতে মোৰ মনলৈ আহিল, জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা জনাব লাগিব। তেতিয়া মই প্ৰাৰ্থনা জনালোঁ। প্ৰাৰ্থনা জনোৱাৰ পিছত যেতিয়াই পৰমাত্মাই সিফালৰ পৰা আদেশ দিলে, দয়া কৰিলে, তেতিয়া 24 ঘণ্টাৰ ভিতৰতে মোৰ তেজ ওলোৱা পাইলছ ঠিক হৈ গ'ল। আজিলৈকে মই ভালে আছোঁ, সুস্থ হৈ আছোঁ, কোনো ধৰণৰ সমস্যা হোৱা নাই, আৰ্থিক সমস্যা হোৱা নাই। ইয়াৰ বাহিৰে মোৰ পত্নীৰ এটা সমস্যা আছিলে, লিক'ডিয়া আছিলে। লিক'ডিয়াৰো মই বহুত ঔষধ দিছিলোঁ, ডক্তৰকো দেখুৱাইছিলোঁ, আল্ট্ৰাচাউণ্ডো কৰাইছিলোঁ, কিন্তু ঔষধ খোৱাৰ পাছতো সকলোবোৰ এনেই গ'ল, ভাল নহ'ল, বেকাৰ গুচি গ'ল। গোটেই পৰিয়ালত সকলোৱে নাম দীক্ষা লোৱাৰ পিছত মোৰ পত্নীৰ লিক'ৰিয়া ঠিক হৈ গ'ল, এতিয়া একেবাৰে সুস্থ। ইমানবোৰ সমস্যাৰ মাজত মোৰ স্থিতি ইমানেই বেয়া হৈ গ'ল, ক'বই নোৱাৰিম, শুনিবও নোৱাৰি। ৰাতি হ'লে মোৰ টোপনি নাহে যে কাইলৈ আমি কি খামনো। বহুত ইনকাম কৰিছিলোঁ, বহুত পইচা দেখিছিলোঁ, কিন্তু পইচা নাবাচিছিলে। কিন্তু সেই সমস্যাবোৰ জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজে মোৰ সমস্যাবোৰ শুনিলে আৰু এই সমস্যাবোৰ নিমিষতে মোৰ পৰা আঁতৰ কৰি দিলে। আৰু মোৰ আৰ্থিক স্থিতি সকলো ঠিকে আছে, মোৰ সমস্যা দূৰ হ'ল, ঘৰত যিবোৰ হাই কাজিয়া আছিল সেয়াও দূৰ হ'ল। গজেন্দ্ৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বহুত লাভ পালে। গতিকে যিসকল দৰ্শকে আপোনাক আজি টিভিত চাই আছে, বিশেষকৈ হানসা দেশপন্থীসকলক আপুনি কি ক'ব বিচাৰিব? মই বিশেষকৈ হানসা দেশপন্থীসকলক মই এইটোৱেই ক'ব বিচাৰোঁ যে মই হানসা দেশপন্থীসকলৰ বহুত প্ৰচাৰ কৰিছোঁ। হাজাৰ হাজাৰ মই জিজ্ঞাসুসকলক তৈয়াৰ কৰি তেওঁলোকৰ শিষ্যসকলক নাম উপদেশ দিয়াইছিলোঁ। মই তেওঁলোকক প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক। তেওঁ পৃথিৱীলৈ স্বয়ং পৰমাত্মাৰ ৰূপত আহিছে। তেওঁৰ বাহিৰে সমগ্ৰ পৃথিৱীত, সমগ্ৰ দেশত কোনো জগতগুৰু তত্ত্বদৰ্শী সন্ত অৱতাৰ নাই। আৰু আন যিমানবোৰ এই পৃথিৱীত সন্ত আছে তেওঁলোক ভণ্ড হয়, পাখণ্ড হয়, তাৰ পৰা একো লাভ নহয়। তেওঁলোকে কালৰ জ্ঞান দিয়ে, আৰু কেৱল কালৰ জ্ঞানেই নহয়, জ্ঞান দিয়াৰ বাহিৰেও ঘৰৰ পৰা চান্দাৰ ৰূপত মাহে মাহে কি বুলি কয় পইচা দিবলগীয়া হয়। যদি আপুনি দিব নোৱাৰে তেন্তে আপোনাক তেওঁলোকৰ ভগত বুলি কোৱা নহয়, তেওঁলোকক তলৰ শ্ৰেণী বুলি গণনা কৰা হয়। মই আপোনালোকক প্ৰাৰ্থনা জনাইছোঁ, হাত জোৰ কৰি প্ৰাৰ্থনা জনাওঁ যে আপোনালোকে নকলি ভণ্ড পাখণ্ডবোৰক ত্যাগ কৰি জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজ যি পৃথিৱীলৈ পৰমাত্মাৰ ৰূপত আহিছে, তেওঁৰ শৰণলৈ আহি নাম দীক্ষা গ্ৰহণ কৰক আৰু আপোনালোকৰ সকলো ধৰণৰ সমস্যা কষ্ট দূৰ কৰাই লওক। গজেন্দ্ৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ বাবে চেনেলবোৰত প্ৰত্যেক দিনা সৎসংগ আহে, তাৰে তলত হালধীয়া শাৰী এটা আহে। সেই হালধীয়া শাৰীত মোবাইল নম্বৰ, কণ্টেক্ট নম্বৰ, হোৱাটছএপ নম্বৰ থাকে। সেই নম্বৰত সেই নম্বৰত যোগাযোগ কৰি আপোনাৰ ওচৰত যি নামদান কেন্দ্ৰ আছে তাত যোগাযোগ কৰক। এই নামদান কেন্দ্ৰ সমগ্ৰ পৃথিৱীৰ প্ৰত্যেক জিলাত আছে। তাত যোগাযোগ কৰি ওচৰৰ নামদান কেন্দ্ৰৰ পৰা আপোনালোকে নাম দীক্ষা প্ৰাপ্ত কৰক আৰু নিজৰো কল্যাণ কৰাওক আৰু জগতৰো কল্যাণ কৰোৱাৰ সংকল্প হাতত লওক। ধন্যবাদ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528